সমূহ শ্ৰোতালৈ অসমীয়া নৱবৰ্ষৰ হিয়াভৰা ওলগ তথা ৰঙালী বিহুৰ শুভকামনা জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছোঁ। শ্ৰোতাসকল, আজিৰ বুলনিত আপোনালোকৰ বাবে লৈ আহিছোঁ ৰঙালী বিহু উপলক্ষে এটি বিশেষ অনুষ্ঠান বিহু বিহু লাগিছে গাত। এয়া বসন্ত ঋতু। বসন্ত ঋতু মানেই শীতে লঠঙা কৰা ডালত কোমল কুঁহিপাত মেলাৰ সময়। নাহৰ তগৰৰ আমোলমোল গোন্ধে বতৰা দিয়ে বিহু অহাৰ। কুলি কেতেকীৰ মিঠা মাততো থাকে বহাগৰ উমান। এনে বিহু বিহু লগা বতৰতে আইদেউৰ মনৰ বতৰা ল'বলৈ আমি উপস্থিত হৈছিলোঁ তামোলপুৰ জিলাৰ গোৰেশ্বৰৰ অন্তৰ্গত ৰামছা গাঁৱত। তামোলপুৰ জিলাৰ গোৰেশ্বৰৰ ৰামছা গাঁৱৰ ইতিহাস সুঁৱৰি স্থায়ী বাসিন্দা পূৰ্ণিমা ডেকাই গাঁও সম্পৰ্কে এনেদৰে কয়। বৰ্তমান বাক্সা জিলাৰ অন্তৰ্গত ৰামছা গাঁৱৰ মানুহখিনি হেনো বানপানীয়ে সৃষ্টি কৰা অসুবিধাৰ বাবে উত্তৰ কামৰূপৰ পৰা নলবাৰী, বৰমা, জালা অঞ্চলৰ পৰা অহা। তেওঁলোকে খেতিৰ উপযোগী ওখ আৰু সাৰুৱা মাটিৰ সন্ধানত আহি এই ৰামছা গাঁও স্থাপন কৰিছিল। তেওঁলোকৰ মাজত ৰামচীয়া ডেকা নামৰ এজন সাহসী ডেকা আছিল। তেওঁ সকলো ক্ষেত্ৰতে নেতৃত্ব দিব পৰা আগৰণুৱা আছিল। পৰৱৰ্তী সময়ত তেওঁৰ নামেৰে ৰামছা গাঁও নামাকৰণ হয় বুলি মানুহে ক'ব খোজে। পূৰ্বৰ BTC আৰু এতিয়াৰ BTRৰ অন্তৰ্গত তামোলপুৰ জিলাৰ বেতনা মৌজাৰ গোৰেশ্বৰ অঞ্চলৰ এখন বৃহত্তৰ গাঁও ৰামছা। গোৰেশ্বৰ তামোলপুৰ সহযোগী পথৰ দুয়োকাষে লাগি থকা এখন বৃহত্তৰ গাঁও। গাঁৱত মুঠ 4টা চুবুৰী আছে: বৰামোচা, জাৰমালা, পদুমণি আৰু বৈৰাগীপাৰা চুবুৰী। অঞ্চলটোত মূলতঃ শৰণীয়া আৰু বড়ো জনগোষ্ঠীৰ লোকে বসবাস কৰে। ৰামছা এখন জনগোষ্ঠীয় পুৰণি গাঁও আৰু বেছি সংখ্যক লোক কৃষি কৰ্মৰ লগত জড়িত। বড়ো কছাৰী আৰু ৰাভা ফৈদৰ মানুহ পৰৱৰ্তী সময়ত শৰণ লৈ শৰণীয়া হিচাপে পৰিচিত হয়। গাঁওখনৰ এই অঞ্চলৰ বাবে সুকীয়া পৰিচয় আছে। গোৰেশ্বৰ অঞ্চলৰ যিবোৰ ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান আছে, গঢ় দিয়াৰ ক্ষেত্ৰত গাঁওখনৰ যথেষ্ট অৱদান আছে। আমাৰ গাঁৱত এখন হাইস্কুল, 2খন ME স্কুল আৰু 2খন LP স্কুল আছে। গাঁৱত নাগাৰা নাম, বেণ্ড পাৰ্টি, দিহা নাম, বিহু দল আজিও বিদ্যমান। গোৰেশ্বৰ অঞ্চলত প্ৰথম বিহু দল গঠন কৰি বিহু প্ৰদৰ্শন কৰা গাঁওখনেই হৈছে ৰামছা গাঁও। প্ৰসিদ্ধ কথাশিল্পী, গল্পকাৰ, ঔপন্যাসিক, সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত প্ৰয়াত মেদিনী চৌধুৰীদেৱৰ এইখন গাঁৱতে জন্ম হৈছিল। ইয়াৰ বিহুৰ পৰম্পৰা অসমৰ যিবিলাক ঠাইত তেনেকুৱাই হয় বাৰু, কিন্তু আগতেতো বহুত বস্তুৰ অভাৱ নাছিলে। মানুহৰ প্ৰায় ঘৰে ঘৰে তাঁতশালৰ মাত শুনা গৈছিল। এতিয়া বৰ্তমান আগৰ নিচিনাকৈ ইয়াত নাই। তাঁতশালবিলাক নোহোৱা হৈ গৈছে। সূতাৰ দাম, শিপিনীয়ে সূতা কিনিব নোৱাৰে। শালবিলাক মানে মানুহৰ নোহোৱা হৈ গৈছে। দুই এজনীয়ে বনাই বাৰু শাল, তথাপি বহুতখিনি আমাৰ গাঁৱৰ মহিলাৰ শাল নোহোৱা হৈ গৈছে। শালৰ খিটখিটনি আমি শুনিবলৈ নাপাওঁ। যিহেতু সূতাৰ দাম বাঢ়িছে, সূতা কিনিব নোৱাৰে। আগতে কেঁচা সূতা বুলি কৈছিলে, কপাহী সূতা কেঁচা আমি উহা সিদ্ধ কৰি পেলাই মাৰ দিছিলোঁ। কিন্তু আজিকালি সেই সূতাটোৰ দাম এটা সময়ত আমি 5 টকাত পাইছিলোঁ। 1 পোৱা সূতাত 5 টকাত পাইছিলোঁ। আজিকালি কিন্তু সেই সূতাটোৰ দাম 70 টকা, 50 টকা এনেকুৱা ধৰণৰ হৈছে। গতিকে আমাৰ গাঁৱৰ মহিলাখিনি বিশেষকৈ গৰীব,
গতিকে সূতা কিনি কাপোৰ বোৱাটো আমাৰ কাৰণে অসম্ভৱ হৈ পৰিছে। তথাপিও যিখিনি পাৰোঁ আমি চেষ্টা কৰোঁ কাপোৰ বনোৱাৰ কাৰণে। আৰু পিঠা পনা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত পিঠা পনা বাৰু চলে। বিহু বুলি ক'লে আমাৰ গাঁৱত চবৰে ঘৰত পিঠা পনাটো চলে। শুকান পিঠা আমি হাপিনা পিঠা বুলি কওঁ। নাৰিকল, তিল, মিঠাই এইবিলাক মাজত দি বৰা চাউলৰ ঘূৰাই ঘূৰাই পিঠাটো বনোৱা হয় শুকান গুড়াৰ। তাৰপিছত তেল পিঠা বুলি কওঁ, আৰু আমি ভাজা পিঠা বুলিও কওঁ। বৰা চাউলৰে গুড়ি মানে পানীত মাৰি পেলাই কিছুমানে নিমখ দিও বনায়, কিছুমানে নাৰিকল, চেনি এইবিলাক দিও বনায় পিঠাটো। আৰু ঘিলা পিঠা বনাওঁ। মানে বিভিন্ন প্ৰকাৰৰ পিঠাটো বনোৱা যায়। আজিকালিতো ছোৱালীবিলাকে মোবাইল চাইও শিকিছে পিঠা বনাবলৈ। আগৰ মানুহেতো আমি সেইখিনিয়ে মূলতঃ বহাগ বিহুত হাপিনা পিঠা, তেল পিঠা, লাড়ু, নাৰিকলৰ লাড়ু, গুড়ৰ লাড়ু এনেকৈ বনাওঁ। মাঘৰ বিহুত বাৰু বেছিকৈ বনোৱা যায় কিবা কিবি পিঠা। আৰু আমাৰ অসমীয়া মানুহৰ যিটো পৰম্পৰা পিঠা, চুঙা পিঠা, আমাৰ অসমীয়া মানুহৰ মাঘৰ বিহুত চুঙা পিঠাটো লাগিবই। মাহৰ দালি আৰু আমাৰ শৰণীয়া জনগোষ্ঠী হিচাপে আমাৰ গাহৰি মাংস মাঘৰ বিহুত সেইটো আমাক লাগিবই। মাহৰ দালি, চুঙা পিঠা, গাহৰি মাংস, গতিকে এইখিনি আমাৰ থাকে। তাৰোপৰি আমাৰ মানে আলহী দুলহীক চবকেতো চুঙা পিঠাটো দিব নোৱাৰি। মানুহ আহিলে সেই হাপিনা পিঠা, লাড়ু এইবিলাক দিয়া যায়। আৰু দৈ চিৰা সেইটো থাকে, জলপানৰ কথা। দৈ চিৰা থাকে, কিছুমানৰ ঘৰত কোমল চাউল এইবিলাকো থাকে। আৰু উহা চাউলৰ ধানটো উহাই পেলাই চাউল কৰি পেলাই আমি ঢেঁকীত উহা সান্দা বুলি কওঁ। সেইটো আমাৰ গাঁৱত উহা সান্দা সেইটোও আমাৰ বনোৱা হয়। বৰা চাউলৰ পৰাও ভাজি পেলাই আমি ঢেঁকীত সান্দহ বনাওঁ। বন্নি সান্দা বুলি কওঁ আমি, উহা সান্দা, বন্নি সান্দা। গতিকে এইবিলাক আমাৰ গাঁৱত আছে। আৰু এতিয়াও কেইদিন পালন কৰা হয় বিহু? আমাৰ বহাগৰ বিহুটোতো গোটেই মাহটোৱে পালন কৰাৰ নিচিনা বিশেষ। আৰু এতিয়া যিহেতু অভাৱ অভিযোগ মানুহৰ, ইমান বস্তু উভৈনদী নহয়, গতিকে আমি যিমানখিনি বস্তুই থাকে আৰু তেতিয়ালৈকে বিহুটো থাকে। আৰু গোটেই মাহটো দিয়ে থাকে বুলি ক'ব পাৰি। মাঘৰ বিহুটো তেনেকুৱাই। এতিয়াও বাৰু আপোনালোকৰ গাঁৱত হুঁচৰি গোৱাৰ পৰম্পৰা আছে? হয়, আছে আছে আছে। আমাৰ গাঁৱত গোটেই মাহজোৰাই হুঁচৰি গায়। সন্ধিয়া সময়ত ওলায় সকলোৱে, ডেকা বুঢ়া সকলোৱে। এনে বাৰু মহিলাখিনি আমাৰ দিনতে ওলায় আৰু মহিলা গ্ৰুপ এটা। কিন্তু সন্ধিয়া হ'লে আমাৰ গাঁৱৰ গোটেই ডেকা বুঢ়া গোটেইখিনিয়ে ঢোল তাল লৈ মানুহৰ ঘৰে ঘৰে হুঁচৰি পৰিৱেশন কৰে। আজি হ'ল উৰুকা, কাইলৈ বিহুৰ ভুৰুকা। আইতা গামোচা কাটিবৰ হ'ল। আজি হ'ল উৰুকা, কাইলৈ বিহুৰ ভুৰুকা। আইতা গামোচা কাটিবৰ হ'ল। পুৱাতে উঠি লৈ গৰুৰ গা ধুৱাম গৈ। আইতা তুমি দিয়া বিহুৱান লৈ। আজি হ'ল উৰুকা, কাইলৈ বিহুৰ ভুৰুকা। আইতা গামোচা কাটিবৰ হ'ল। পুৱাতে উঠি লৈ গৰু গা
মোৰ নাম শ্ৰী বিনয় মজুমদাৰ। মই গড়েশ্বৰ বাসিন্দা হয়। কৰ্মসূত্ৰে মই অলপ বাহিৰত থাকিব লগা হ'ল কেইবছৰমান। এতিয়া মই স্থায়ী হিচাপে আকৌ গড়েশ্বৰতে মই আছোঁ। গড়েশ্বৰত তেতিয়াৰ আগতে আপুনি পঢ়া শুনাৰ সময়ত যি পৰিৱেশ আছিল, এতিয়া তেনেকুৱা পৰিৱেশে আছেনে? যেতিয়া অলপ জনা হ'লো তেতিয়া দেখিছিলোঁ ইমান বসতি নাছিলে। লাহে লাহে বসতিও বেছি হ'ল, ৰাস্তা পদূলিও ভাল হ'ল, তাৰপিছত স্কুল হ'ল, কলেজ হ'ল। আগত তেনেকুৱা ধৰণৰ নাছিলে, এখনেই মাত্ৰ স্কুল আছিলে, হাইস্কুল আছিলে। তাতেই আমি ল'ৰা ছোৱালীবিলাকে বহুত দূৰৰ পৰা আহি তাতে পঢ়া শুনা কৰিছিলে। এতিয়া কিন্তু যথেষ্ট কলেজ, প্ৰাইভেট কলেজ হ'ল, চৰকাৰী কলেজ হ'ল। গতিকে এতিয়া এডুকেশ্যনৰ ফালৰ পৰা যথেষ্ট ভাল হ'ল। আৰু ৰাস্তা পদূলিও তেনেকুৱা নাছিলে, মেডিকেলৰ সুবিধা হ'ল। আগত মেডিকেল তেনেকুৱা নাছিলে, ডিছপেঞ্চেৰী এখন আছিলে। সেইখনতে আৰু এই অঞ্চলৰ বৃহৎ অঞ্চলৰ মানুহে তাতে হেৰি কৰিব লগা আছিলে। এতিয়া ডাঙৰ মেডিকেল বনাইছে। ইয়াত বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ বা সম্প্ৰদায়ৰ মানুহ আমি দেখিবলৈ পাইছোঁ। আগৰ পৰা আছিল নে? নাই, ইয়াত তেনেকুৱা নাছিলে। আমাৰ ইয়াত বিশেষকৈ ওচৰ পাজৰত আমি দেখিবলৈ পাইছিলোঁ অসমীয়া মানুহে প্ৰায় দেখিবলৈ পাইছোঁ, কোচ কলিতাৰ পৰা আদি কৰি আমাৰ ঘৰণীয়া মানুহ। কিন্তু বড়ো কছাৰী জনজাতি যিবিলাক আছিলে তেওঁলোকে অলপ আঁতৰত আছিলে। এতিয়া কিন্তু তেওঁলোকো টাউনমুখী হৈ গ'ল, এতিয়া আমাৰ ইয়াতে আছে। আগত আমাৰ আছিলে কামৰূপ জিলা আছিলে, তাৰপিছত হৈ গ'ল বাস্কা জিলা। বাস্কাৰ পৰা এতিয়া আমাৰ তামোলপুৰ জিলা হ'ল। এতিয়া বৰ্তমান আমাৰ 3খন জিলা পাৰ হৈ পেলাই এতিয়া আমি তামোলপুৰ জিলাত আছোঁ। আৰু নতুনকৈ এইবাৰ 44 নম্বৰ সমষ্টিত আমাৰ পৰিছে, গড়েশ্বৰ সমষ্টি। আগত আমি ৰঙিয়া সমষ্টিত আছিলোঁ, এতিয়া গড়েশ্বৰ সমষ্টি দিছে। বিহু বুলি ক'লে আগত আমাৰ বিশেষ তেনেকুৱা ইয়াত নাছিলে। কিন্তু আমি দেখিবলৈ যেতিয়া ল'ৰালি কালত দেখিবলৈ পাইছিলোঁ ৰামোচা গাঁওখনত মানে বহুত, তেতিয়াতো আমাৰ কোনো কছাৰ নাছিলে বোলে, তেনেকুৱা শিকাব পৰা নাছিলে। এই ৰেডিঅ'ৰ যোগেৰে ঢোলৰ চেও গানবিলাক শুনি আমাৰ এতিয়া ৰামচা গাঁৱত এখন বিহু এটা কমিটি গঠন কৰি বিহু হেৰি কৰিলে। তাৰ পৰা এতিয়া লাহে লাহে ইখন গাঁও সিখন গাঁও তেনেকৈ কৈ পেলাই বিহু এতিয়া যথেষ্ট ডাঙৰ হৈ উঠিছে। আৰু বিহু পাতো আমি ৰাজহুৱা হিচাপে পাতো, কেন্দ্ৰীয় বিহুও পাতো। বাইদেউ, আপোনাৰ নামটো? মোৰ নাম শ্ৰী প্ৰণীতা ডেকা। আপুনি ইয়াৰে বোৱাৰী? বোৱাৰী হয় ইয়াৰে। এইখন গাঁৱলৈ বিয়া হৈ অহা কিমান বছৰ হ'ল? মোৰ 78ত বিয়া। আপুনি এইখন গাঁৱলৈ যেতিয়া বিয়া হৈ আহিছিলে তেতিয়া আপুনি ইয়াত বিহুৰ পৰম্পৰা কেনেকুৱা দেখিছিলে? মানে কেনেধৰণে ইয়াত বিহু পালন কৰে? হয়, আগতে ইয়াত বহুত ভাল আছিল। আগতে বহুত বিহুৰ কাৰণে মানুহ বলিয়া, একদম চৈতৰ মাহটোৰ পৰা ৰিহাৰ্চেল কৰি থাকে। আৰু গাঁৱত এটা বহুত সুনাম আছিলে, আগতে বহুত ভাল আছিলে। ল'ৰা ছোৱালী চবেই আৰু তাৰমানে বিহুত বলিয়া আছিলে। এতিয়া বৰ্তমান অলপ মানুহবিলাকে বিহুৰ প্ৰতি অলপ হেৰিটো কমি গ'ল। আগতে আছিলে। এতিয়া আপোনালোকে বিহুৰ পিঠা পনাৰ প্ৰস্তুত কৰিছেনে? কৰোঁ। কি পিঠা প্ৰস্তুত কৰিছে? এতিয়া বহাগ বিহুত আৰু আমাৰ মতে এইটো শুকান পিঠাই কয়, হাঁহ পিন্ধা পিঠা বুলিও কয়। ভাজা পিঠা, লাৰু, তিলৰ লাৰু, নাৰিকলৰ লাৰু আৰু ঘিলা পিঠাও বনোৱা হয়। বিহুৱান বৈছেনে? বিহুৱান এতিয়া মই অসুখীয়া ন, বিহুৱান বব নোৱাৰোঁ। আগতে বৈছিলোঁ। আগতে বৈছিলোঁ বত, এই ফুল বাচি বত হেৰিকৈ লৈছিলোঁ। ডাঙৰ ফুল হ'লে আৰু কাটি থৈ পেলাই সেনেকৈ বনাইছিলোঁ, বৈছিলোঁ আগতে। এতিয়া এফাঁকি বিহু নাম আমাক গাই শুনাব নেকি? এচতে গয়ে গয়ে বহাগে পালেহি, অ ফুলিলে ভেবেলি ঐ লতা, এ কৈ থাকো মানে উৰকে নপৰে ঐ, অ আমাৰে বিহুৰে কথা। সৌজপা শিমলু দিলে জানৈ ঢলি আইন, পকিলেনো গাৰু বুলি গাৰু লম বুলি। অলিয়া বতাহে দিলে জানৈ ঢলি আইন, পেলালে হায়ৈ ঢলি আইন, পেলালে হায়ৈ মনৰ আশা নিৰাশা।
পৰম্পৰা অনুসৰি এই গাঁৱত বিভিন্ন ধৰণৰ উৎসৱ পালন কৰা হয়। শৰণীয়া আমি যিহেতু শৰণীয়া জনগোষ্ঠীৰ মানুহ, আমাৰ শৰণীয়াসকলৰ উৎসৱ আছে। শৰণীয়া কছাৰীসকলে বাহক বুঢ়া ডাঙৰীয়া বা শিৱ জ্ঞান কৰে। বা পূজা কৰিলে বুঢ়া ডাঙৰীয়া বা শিৱ সন্তুষ্ট হয় বুলি তেওঁলোকৰ বিশ্বাস। শিৱ গোসাঁই সন্তুষ্ট হ'লে শস্য মৎস্য ধন ধান জন বৃদ্ধি হোৱাৰ লগতে সকলোৰে অপায় অমংগল দূৰ হয় বুলি তেওঁলোকে গভীৰ আন্তৰিকতাৰে বিশ্বাস কৰে। সেয়েহে বছৰটোৰ আৰম্ভণিতে বাঁহ গোসাঁই পূজা কৰি শস্য মৎস্য ধন ধান জন বৃদ্ধিৰ কামনাৰে উৎসৱ পালন কৰা হয়। উপাস্য দেৱতা বুঢ়া ডাঙৰীয়া বা মহাদেৱ শিৱ। বাঁহ গোসাঁই উৎসৱৰ কোনো নিৰ্দিষ্ট বাৰ তিথি নাই। চতৰ সংক্ৰান্তি অৰ্থাৎ গৰু বিহুৰ দিনাৰ পৰা বহাগ মাহৰ 7 তাৰিখলৈকে দিনৰ ভাগত এই পূজা কৰা হয়। কেতিয়া গোসাঁই ফুৰোৱা দেখা যায়, মানে দিনৰ ভাগত পূজা কৰে আৰু মানুহৰ ঘৰে ঘৰে বাঁহ গোসাঁই লৈ যায় আৰু ফুৰাই আৰু গোসাঁই ফুৰাই। অতীজৰে পৰা চলি অহা পৰম্পৰা অনুসৰি বহাগ বিহুত ৰামছা গাঁৱৰ জীয়ৰী বোৱাৰীসকলে মিলি বিল অথবা পুখুৰীত মাছ মৰা প্ৰথা বৰ্তমানেও প্ৰচলিত হৈ আছে। আপোনাৰ নামটো ক'ব? মোৰ নামটো মনোমতী ডেকা। এই যে মাছ মৰা পৰম্পৰাটো কেতিয়াৰ পৰা চলি আহিছে আৰু কোনখিনি সময়ত আপোনালোকে এই পৰম্পৰাটো? আমাৰ মাছ মৰা পৰ্বটোতো আগৰ পৰা চলি আছে, আটাবিটা দিনৰ পৰাই চলি আছে। আমাৰ মহিলাবিলাকে গাঁৱৰ গোটেই মহিলাবিলাকে মানে মাছ মাৰিব যোৱাৰ সময়ত এইটো গান গাই গাই আমি মাছ মাৰোঁ আৰু
মানে ধৰি কিনা খলিহনা যি মাছ পায় মাছ মাৰি তাকে সকলোৱে লৈ আহে আৰু আহি পেলাই আহি আপোনালোকে পেলাই একেলগে ভোজ ভাত খাই নে সেইখিনি নিজৰ নিজৰ ঘৰলৈ নিজৰ নিজৰ ঘৰলৈ মানে যোনে যেনেকৈ পায় নিজৰ নিজৰ ঘৰলৈ খাইগৈ আৰু ইয়াত ক'ত আমি মাছ খাওঁ। মাৰে আপোনালোকে বিল আছে নে আমাৰ ইয়াতে ওচৰৰ পথাৰ আছে পথাৰত মাৰা যায় খাল বিলবিলাক আছে হয় হয় তাতে মাৰা হয় আৰু যিহেতু আমাৰ অসমীয়া হেঁপাহৰ ৰঙালী বিহু ৰঙালী আপুনি বিহু। কেনেদৰে প্ৰস্তুত হৈছে আমি গাঁৱৰ তিৰোতাবিলাকে এনেই মানে বিহুত নাচিব যাওঁ গোটেই আমাৰ মহিলাকেইজনীয়ে লগ লাগি বোৱাৰী তেনেকৈ বিহু। বোৱাৰী বিহু এনেকৈ যাওঁ আৰু ঘৰে ঘৰে হুঁচৰি গায়নে মহিলাসকলে হুঁচৰি নেগায় আমাৰ নাচিব যায় আৰু মঞ্চত প্ৰদৰ্শন কৰে নে গাঁৱৰ জেং বিহু আছে মানে গাঁৱত তাতে সিহঁতে মানে মঞ্চতো পৰিৱেশন কৰে আৰু আমি গাঁৱতো কৰোঁ আমি গছৰ আৰু তলত। গছৰ তলত পাতোঁ আৰু হয় এফাকি বিহু বিহু মাৰো। নাম এ জানো এ নাহৰ ফুল ফুলি বৰৈ বতৰ এই নাহৰ ফুলৰ গোন্ধে পাই এই নাচনীৰ গাত ততে নাই এই গছকত ভাঙি যাওঁ যত মই অনিমা চৌধুৰী প্ৰথম মই ৮০ চনত বিয়া হৈ আহিছোঁ মোৰ এক বহাগত বিয়া হৈছে দ্বিতীয় চতত দেখা পাওঁ যে ইমান শিপিনীবোৰ গাঁৱৰ ছোৱালীবিলাকে তাৰমানে এজনীৰ পৰা এজনীয়ে এই গামোচাৰ ফুলবোৰ বাচি তাৰমানে কাৰ ঘৰত কিমান ধুনীয়া ফুল সেই টুকুৰা টুকুৰি যদিও আছে ফাটা চিঙা তথাপি এইটোকে বুটলি লৈ যায় গৈ তাৰমানে বিহুৱান বোৱাব আৰু বিহুৱান বোৱাৰ সময়তে যিটো দেখা পালোঁ নহয় বহুত ভাল লাগিলে মোৰ কেনেকুৱা ভাল লাগিলে তাৰমানে এজনী মই লগাইছোঁ কাপোৰ আজি বিহুৱান লগাইছোঁ 10-12 গৰাকী আহিব সূতাবোৰ তাৰমানে টানি টুনি ধুনীয়া মেৰিয়াই চৰিয়াই তাৰমানে গাড়ীত মেৰিয়াই চেৰিয়াই দি পেলাই তুলি তালি দিব তাতে আৰু খানা থাকিব হাঁহৰ মাংস থাকিব ৰঙালাও থাকিব টেকেলি পিঠা থাকিব সেইবোৰ তাৰমানে হাউৰি বুলি কয় হাউৰি খাব তাতে হালৰ কাপোৰ এইজনে লগালে বাছ বিহু আহিলে চ'তৰ মাহ পৰিব এইফালে বিহু ৰিহাৰ্চেল আৰম্ভ হ'ব বিহু ৰিহাৰ্চেল মানে ঘৰত নাথাকে আৰু ডেকা গাভৰুবোৰ নাথাকে আৰু চব তাৰমানে সেইটোতে তাৰমানে ইয়াত আহি ৰিহাৰ্চেল কৰিব বোৱাৰীবিলাকে কাপোৰ মেলা এইফালে কাপোৰ কানি ধোৱা মেলা সেইবিলাক আৰম্ভ হ'লে চ'তত বিহু আহিলে ইফালে কপৌ ফুল ফুলিব নাহৰ ফুল ফুলিব তগৰ ফুল ফুলিব এইবোৰতো আছেই লগতে ধান বানিলে সিফালে সান্দহগুড়ি খুন্দিব লাগিব বুনিয়া সান্দহ চিৰা সান্দহ গুড়া সান্দহ সেইবোৰ পাতিব লাগিব তাৰপিছত হাপিনা পিঠা তেল পিঠা লাড়ু পিঠা এইবিলাক তাৰপিছত এই মাঠা চাউল যিটো কয় আমাৰ সেই আচল খোৱা চাউলটোকে সেইটোৰ লগত বহুতখিনি বিভিন্ন ধৰণৰ পিঠা বনায় গৰু বিহুৰ দিনাখন আমি সেই গোহাঁই ঘৰটোতে আমি মহিলাবিলাকে চবে নাম কীৰ্তন কৰিম আৰু ল'ৰাবিলাকে গাঁৱৰ মুখিয়াল মানুহবোৰে আহি পতাকা তুলিব হাত বিহু তাৰমানে নহালৈকে সেই পতাকা থাকিব আমিও তাতে তাৰমানে অংশগ্ৰহণ কৰোঁ বিহু আদৰোঁ বিহু বুলিলে প্ৰতিজন অসমীয়াৰ মন থৌকি বাথৌ প্ৰতি বছৰে ৰঙালী বিহু আহে ৰঙেৰে উপচাই প্ৰতিজন অসমীয়াৰ মন কিন্তু প্ৰতিটো বিহুতেই সেই একেই উৎসাহ সেই একেই উদ্দীপনা ৰামছা গাঁওবাসীৰ ৰং ৰহস্যৰ কিছু মধুৰ স্মৃতি সামৰি আমিও ঘৰমুৱা হৈছিলোঁ লুইতৰ বুকুত ৰাঙলী বেলিয়ে বুৰ মৰাৰ সময়তে বিহু আখৰাৰ বাবে পুনৰ সাজু হৈছিল এডল ৰামছা গাঁৱৰ গাভৰু এয়া যে বহাগ বিহুৰ বতৰ
ডালিনা নাচিছে বিহু বিহু লাগিছে বিহু বিহু লাগিছে গাত সেইবোৰ হমথুৰি জুপিয়ে চুপহি মেলিলে ঐ বহাগৰ নপানী ঐ পাই হে আমি সমনীয়াই বিহু নাম জৰিছো ঐ ৰঙালী বিহুটিক পাই হাততে বুলাই লৈ জেতুকাৰে পাত হেই আমি বায়ে ভনী ততে নাই গাত ঘূৰে চৰৰ ৰঙিলি ৰচকি নাচনি আহিছো মেৰিয়াই লৈ মুগাৰী হাগাত আহিছো মেৰিয়াই লৈ মুগাৰী হাগাত হেই হেই চতৰে শেষতে বসন্তৰ গাননি বতাহ বৰষুণে মেঘৰে গিৰগিৰণি গছৰে ডালতে কুহি পাতে কুঁৱৰী পাতৰে আৰতে কুলি চৰাৰ বিননি চতিয়নাই পেলালে কুলি হেই গাঁৱৰ ঘৰে ঘৰে ঢেকিনো ডগপনি তাতৰে হালতে মাকুৰনো কীৰ্তনি আমাৰে লগৰী হলানে নাই আজৰি লগৰ বয়ে বস্তু ললানে নাই সামৰি বিহুলৈ যাবলৈ বুলি পথাৰৰ কোমল মন আমাৰ কোমল যৌৱন আমাৰ কোমল যৌৱন তালৈকে মন তালৈকে মন যৌৱন কোমলীয়া বুজাব নোৱাৰো বহাগত বলি বিহু বিহু লাগিছে গাত। ৰঙালী বিহু উপলক্ষে তামোলপুৰ জিলাৰ গুৰেশ্বৰৰ ৰামছা গাঁৱত থলিতে বাণীবদ্ধ কৰা বিশেষ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা আছিল পৰিণীতা শইকীয়াৰ, সহযোগ কৰিলে ৰুণামণি বৰাই। ইয়াৰ লগে লগেই সমূহ শ্ৰোতালৈ পুনৰবাৰ বহাগ বিহুৰ ওলগ জনাই মই ৰুণামণিয়ে আজিৰ বুলনিৰ পৰা বিদায় লৈছো। নমস্কাৰ।